ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 4ৰ অংকুৰণ পাঠ্যপুথিৰ 12 নং পাঠত থকা আজৰি পৰৰ কাম নামৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম গতিকে ভিডিঅটো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅবোৰ ইয়াতে পাই থাকিবা প্ৰথম ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া এক নম্বৰটোত কোৱা হৈছে কোনে কি কৰিছে ছবি চাই কোৱা তো তোমালোকে কিতাপখন মেলিলে গম পাবা যে কিছুমান ছবি দিয়া আছে সেইবোৰ চাই পেলাই ক'ব দিছে তো মই ইয়াতে সেইবোৰ চাই না থাকো কাৰণ ভিডিঅটো বেছি দীঘলীয়া হৈ যাব মই পুনে পুনে ইয়াৰ উত্তৰবোৰ কৰি দিম তোমালোকে লিখি ল'ব পাৰিবা তো ইয়াৰ উত্তৰত লিখিবা প্ৰথম ছবিখনত ছোৱালীজনীয়ে ফুলত পানী দিছে আৰু ল'ৰাজনে ফুলৰ তলি সাফা কৰিছে দ্বিতীয় ছবিখনত মাকে কাপোৰ ধুইছে আৰু ছোৱালীজনীয়ে কুৱাৰ পৰা মাকক কাপোৰ ধুবলৈ পানী তুলি দিছে তৃতীয় ছবিখনত মাকে কাপোৰবোৰ ধুই দিছে আৰু জীয়েকে কাপোৰবোৰ ৰ'দত মেলি দিছে চতুৰ্থখন ছবিত পৰিয়ালৰ সদস্যসকলে কেৰম খেলিছে পঞ্চমখন ছবিত ছোৱালীজনীয়ে তেওঁৰ পাঠ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়িছে মাকে পঢ়িব নাজানে গতিকে ল'ৰাজনে কি পঢ়িছে তাকে অতি মনোযোগেৰে চাইছে তো তোমালোকে ইয়াৰ উত্তৰ তেনেকৈ লিখিবা 2 নম্বৰ প্ৰশ্নটো সুধিছিল তোমালোকে মাৰা দেউতাৰক কি কি কামত সহায় কৰা তোমালোকে এনেদৰে লিখিব পাৰা যে মাক কাপোৰ ধোৱা বাচন বৰ্তন ধোৱা আদি কামত সহায় কৰোঁ দেউতাক গাই গৰু ছাগলী এৰাল দিয়াত দোকানৰ পৰা কোনো বস্তু অনা আদি কামত সহায় কৰোঁ 3 নম্বৰটোত দিয়া আছিল যে তোমালোকে আজৰি পৰত কি কি কাম কৰা সেই কামবোৰৰ বিষয়ে কোৱা তো তোমালোকে এনেদৰে লিখিব পাৰা যে বন্ধুবোৰৰ লগত খেলিবলৈ যাওঁ কেতিয়াবা মাৰ লগত বজাৰ যাওঁ ঘৰৰ ঘাঁহ বনবোৰ সাফা কৰোঁ 4 নম্বৰটোত সুধিছিল যিকোনো এবিধ ফুল সংগ্ৰহ কৰি সেই ফুলৰ ৰং কি আৰু পাহিৰ সংখ্যা কিমান ইত্যাদি চাই তিনিটা বাক্য লিখা তো ইয়াৰ উত্তৰ তোমালোকে লিখিব পাৰা গোলাপ ফুল দেখিবলৈ ধুনীয়া এটা বাক্য হ'ল তাৰ পিছত লিখিব পাৰা বিভিন্ন ৰঙৰ গোলাপ ফুল পোৱা যায় যেনে ৰঙা বগা ইত্যাদি তাৰ পিছত লিখিবা যে গোলাপ ফুলবোৰৰ সাধাৰণতে 20 পৰা 40 সংখ্যক পাহি দেখিবলৈ পোৱা যায় তো তেনেদৰে তোমালোকে ইয়াৰ উত্তৰত লিখিব পাৰা তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলৰ বাক্যবোৰত শব্দবোৰ খেলিমেলিকৈ আছে সজাই পৰাই লিখা কটোত চোৱা ভাল খেলি কেৰম পাওঁ মই এনেদৰে দিয়া আছিল তো তোমালোকে ইয়াতে সজাই লিখিব লাগিছিল তো এইটো আগত আমাক কৰি দিয়া আছিল মানে দেখুৱাই দিয়া আছিল মই কেৰম খেলি ভাল পাওঁ তেনেকৈ হ'ব ঠিক তেনেদৰে আমি এই খ আৰু গটো কৰিব লাগিছিল মই ইয়াতে যেনেকৈ হ'ব লাগে তেনেকৈ মই সজাই দিছো তোমালোকে ভিডিঅটো ৰখাই লিখি ল'বা তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলৰ যুক্তাক্ষৰবোৰ ভাঙি দেখুৱা ইয়াতে কিছুমান যুক্তাক্ষৰ দিয়া আছে যে প্ৰে প্ৰ নদেন্দ তেনেদৰে এই যুক্তাক্ষৰবোৰ কি যোগ হৈ গঠিত হৈছে হেতুক আমি ভাঙি দেখুৱাব লাগে তো মই ইয়াতে কৰিয়ে দিছো তোমালোকে ভিডিঅটো ৰখাই লিখি ল'বা তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলৰ শব্দবোৰ ব্যৱহাৰ কৰি বাক্য সজা ইয়াতে কিছুমান শব্দ দিয়া আছিল প্ৰশংসা চুতাল কাহি তেনেদৰে এই শব্দবোৰক ব্যৱহাৰ কৰি পেলাই আমি বাক্য সাজিব লাগিছিল বা বাক্য ৰচনা কৰিব লাগিছিল তো মই ইয়াতে কৰিয়ে দিছো যেনেকৈ প্ৰশংসা প্ৰথমত লৈছো প্ৰশংসা ভাল কাম কৰিলে প্ৰশংসা পোৱা যায় তেনেদৰে বাকিবোৰ শব্দকো ব্যৱহাৰ কৰি মই বাক্য সাজি দিছো তোমালোকে ভিডিঅটো ৰখাই লিখি ল'বা এইবোৰ তাৰ পাছত দিয়া আছিল যে উত্তৰ দিয়া ক কত 1 2 3 4 চাৰিটা
প্ৰশ্ন দিয়া আছিল প্ৰথমটোত সুধিছিল যে চন্দন আৰু প্ৰীতম কেতিয়া গাঁৱৰ ঘৰলৈ গৈছিল ইয়াৰ উত্তৰ তোমালোকে লিখিবা গৰম বন্ধত 2 নম্বৰটোত দিয়া আছিল গাঁৱত তেওঁলোকৰ কোন আছিল ইয়াৰ উত্তৰ তোমালোকে লিখিবা ককাক আছিল 3 নম্বৰটোত দিয়া আছিল তেওঁলোকে গাঁৱৰ ঘৰলৈ কিহেৰে গৈছিল ইয়াৰ উত্তৰ তোমালোকে লিখিবা গাড়ীৰে গৈছিল 4 নম্বৰটোত সুধিছিল ককাকে ৰাতিপুৱা কি কৰে ইয়াৰ উত্তৰ তোমালোকে লিখিবা ককাকে ৰাতিপুৱা ফুৰিবলৈ যায় তাৰ পিছত খটোতো তেনেকৈ 4টা প্ৰশ্ন দিয়া আছিল প্ৰথমটোত মানে 1 নম্বৰটোত দিয়া আছিল চন্দন আৰু প্ৰীতমে ককাকৰ পৰা কি কি শিকিলে ইয়াৰ উত্তৰ তোমালোকে লিখিবা চন্দন আৰু প্ৰীতমে ককাকৰ পৰা দুকমুকালিতে বিছনা এৰা পুৱাৰ মুকলি বতাহ লোৱা আজৰি পৰত শাকনি বাৰী ফুলনি বাৰীত পানী দিয়া কাম কৰা আৰু নিজৰ কাম নিজে কৰা শিকিলে তাৰ পিছত দিয়া আছিল তেওঁলোকে ঘৰলৈ আহি কি কৰাৰ কথা ভাবিলে ইয়াৰ উত্তৰ তোমালোকে লিখিবা নিজৰ কাম আনক কৰিবলৈ নিদিয়াৰ কথা আৰু আজৰি সময়ত মাক দেউতাকক সহায় কৰাৰ কথা ভাবিলে 3 নম্বৰটোত সুধিছিল সন্ধিয়া তেওঁলোকে ঘৰত কি কৰে ইয়াৰ উত্তৰ তোমালোকে লিখিবা ককাকে শিকোৱা মতে সন্ধিয়া তেওঁলোকে হাত ভৰি ধুই প্ৰাৰ্থনা কৰে 4 নম্বৰটোত সুধিছিল নিজৰ কাম নিজে কৰাটো তেওঁলোকে কাৰ পৰা শিকিলে ইয়াৰ উত্তৰ তোমালোকে লিখিবা নিজৰ কাম নিজে কৰাটো সিহঁতে ককাকৰ পৰা শিকিলে তো ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়ালৈকে আছিল তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা